আজিৰ এই ভিডিঅ'টোত কেনেকৈ আমাৰ নতুন প্ৰজন্মই কি শিকিব লাগে আৰু কেনেকৈ আমাৰ অসমীয়া সংস্কৃতিবিলাক ভাইৰেল কৰিব লাগে তাকো মই কৈ আছোঁ। আৰু ভিডিঅ'টোৰ একদম শেষত মঞ্চ অভিনেতা এজন ক্লিপ বহুত ভাইৰেল হৈছে। সেই ভাইৰেল ভিডিঅ'টো এতিয়া আমাৰ অসম নহয় ভাৰতৰ বিভিন্ন জেগাত স্থান পাইছে, আনকি ভাৰতৰ বাহিৰতো সেই ভাইৰেল হৈছে সেই ভিডিঅ' ক্লিপটো। তাৰ বিষয়ে সেই ভিডিঅ'টো দেখুৱাম। আহক এতিয়া আমি প্ৰজন্মই কি শিকিব লাগে তাকে অলপ চাওঁ। ধন্যবাদ কণমানি শিশুটিলৈ। আৰু এতিয়া চাওক পেপে মেমেকে ভাইৰেল হোৱাতকৈ কেনেকৈনো শুদ্ধভাৱে আমাৰ অসমীয়া লোকসংগীত বা লোকগীত বা বিয়ানামবিলাক ভাইৰেল কৰিব পাৰি তাকে অলপ এটা ক্লিপ। এই ক্লিপটো কিন্তু বহুত পুৰণি, আজিৰ পৰা মোটামুটি 3 বছৰ আগৰ হয়। তথাপিও আপুনি অসমীয়া সংস্কৃতিখিনিৰ বিষয়ে গতিকে তাৰে এটা ক্লিপ দেখুৱাওক। সেই এয়া নীলাম ৰঞ্জনৰ কণ্ঠত শুনোৱা হাজত ঘৰ। দেউতাই পোহা মইনা চৰাই উৰি গুচি যায়, উৰি গুচি যায়। আখৈ দিয়া মৰে ভাই, আজিৰ পৰা বাই দে তোমাৰ গোত্ৰ ছিগি যা। মা মোৰ মৰমৰ, দেউতা মোৰ খুৰী মোৰ চেৰে দূৰলৈ নিদিবা বিয়াহে, দূৰলৈ নিদিবা বিয়া, দূৰলৈ নিদিবা বিয়া। শেষত মই দেখুৱাম যি কুইনৰ কিনো ভাইৰেল হৈছে, কোনখন থিয়েটাৰত ভাইৰেল হৈ আছে সেইটো মই দেখুৱাম। তাৰ আগতে দুটি কথা কওঁ যে এনেধৰণৰ আমাৰ সকলো সংস্কৃতিখিনি আমাৰ নতুন প্ৰজন্মই জীয়াই ৰখাটো বিচাৰোঁ। ভাইৰেল হোৱা গীতটি এবাৰ চাওঁ। ৰাজধানী থিয়েটাৰত মচিদিম তোমাৰ সিন্দুৰ সেই নাটখনৰ এটি গীত, আৰু সেই গীতটোত অভিনয় কৰিছিল প্ৰিয় মঞ্চ অভিনেতা তথা অভিনেতা অৰুণ দাস ডাঙৰীয়াৰ। এই ভিডিঅ' ক্লিপটো চাওক, গমেই পায়। আৰু মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, যি তাৰে থিয়েটাৰৰ নাটখনৰ কিছু এটা মই ভিডিঅ' কৰিছিলোঁ আৰু মোৰ চেনেলতো আপলোড কৰিছিলোঁ। সেই নাটৰ লিংকটো মই দি দিছোঁ। এতিয়া চাওঁ আহক সেই নাটখনৰ সৰু ক্লিপটো। ৰাজধানী থিয়েটাৰত এই শীৰ্ষক গীতটো নিশ্চয় চাগে শুনিছে। গীতটো লগাব নোৱাৰোঁ, কপিৰাইট লাগিব বুলি। বিভিন্ন ঠাইত বিভিন্ন ভাষাৰে এই ভিডিঅ'টো ৰিল বনাইছে, কিন্তু তেওঁলোকে সঠিক হয়তো নাজানে ক'ৰ ভিডিঅ'। এইটো আমাৰ অসমৰ ভিডিঅ' হয় আৰু আমাৰ অসমৰ ভ্ৰাম্যমান জগতৰ মঞ্চত এয়া অৰুণ বৰাৰ অভিনয় হয়। তেওঁলোকক কওঁ যে আপোনালোকে যেনেকৈ ভিডিঅ'বিলাক বনাইছে সঠিকভাৱে অলপ জানি বুজি ভিডিঅ'বিলাক যেন কৰে। সেয়ে এই ভিডিঅ'টো